দৰং জিলাৰ শংকৰদেৱ শিশু নিকেতন বুঢ়াত প্ৰধান আচাৰ্যক অৱসৰ দিয়াক লৈ প্ৰতিবাদী সভা অভিভাৱকৰ। দৰং জিলাৰ বুঢ়াত শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য বীৰেন ডেকাক নিকেতনৰ শিশু শিক্ষা সমিতিয়ে অৱসৰ পত্ৰ প্ৰেৰণ কৰাক লৈ গৰিষ্ঠ সংখ্যক ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। ইয়াকে লৈ আজি 7 ছেপ্টেম্বৰত শতাধিক অভিভাৱকে এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে। প্ৰধান আচাৰ্য বীৰেন ডেকাক উক্ত পদত বাহাল ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ উপৰিও কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। উল্লেখযোগ্য যে শিশু শিক্ষা সমিতিৰ সংবিধানৰ নিয়ম অনুসৰি যদিও 60 ঊৰ্ধৰ কৰ্মচাৰীক অৱসৰ দিয়াৰ ব্যৱস্থা আছে, নিকেতন পৰিচালনা সমিতি নতুবা অভিভাৱকসকলে বিচাৰিলে এগৰাকী আচাৰ্যক পুনৰ বাহাল ৰখাৰো ব্যৱস্থা আছে। তাৰ পাছতো অভিভাৱকৰ সিদ্ধান্ত আৰু প্ৰধান আচাৰ্য বীৰেন ডেকাই কৰা আবেদনক ওলাই কৰি শিশু শিক্ষা সমিতিয়ে প্ৰধান আচাৰ্য বীৰেন ডেকাক অৱসৰ পত্ৰ প্ৰেৰণ কৰে। ইপিনে বীৰেন ডেকাৰ আকস্মিক অৱসৰ প্ৰদানৰ বিষয়টো সহজভাৱে লোৱা নাই গৰিষ্ঠ সংখ্যক অভিভাৱকে। আমাৰ শংকৰদেৱ শিশু নিকেতনখন স্থাপিত কালৰ পৰা আমাৰ যিজন প্ৰধান বীৰেন ডেকাদেৱ এটা একাংকতীয়াভাৱে লাগি আছিলে স্কুল অনুষ্ঠানখনৰ লগত। তেখেতৰ চেষ্টাত এই বিদ্যালয়খনে আজি ৰূপালী জয়ন্তী পৰ্যন্ত অতিক্ৰম কৰিলে আৰু আমাৰ চৌহদত আন্তঃগাঁথনি সুন্দৰ কৰিবলৈ সক্ষম হৈছে। যিহেতু ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে বয়সৰ ঊৰ্ধ্বসীমা 60 বছৰ নাৰাখে বুলি আমি গম পাওঁ। শাৰীৰিকভাৱে যেতিয়ালৈকে তেওঁলোকৰ ক্ষমতা থাকে তেতিয়ালৈকে তেওঁলোকে বিদ্যালয়ৰ কাম কাজ চলাই যাব পাৰে। আমাৰ প্ৰধান থকাৰ কাৰণে আজি এই স্কুলখনে বিদ্যালয়খনে বা নিকেতনখনে যিটো গতিত আগবাঢ়িছে, আমি তেওঁক ডিউটিপৰায়ণ ব্যক্তি, তেখেতে সদায় ডিউটি অৱহেলা নকৰে। ইতিমধ্যে আপোনালোকে জানে আমাৰ প্ৰায় 426 গৰাকীমান ছাত্ৰ ছাত্ৰী আছে আৰু তেখেতে চাইকেল মাৰি মাৰি এই আটাইখিনি ছাত্ৰ ছাত্ৰীৰ ঘৰলৈ যাবলৈ সক্ষম হৈছে। গতিকে ইয়াত কোনো নুই কৰিব নোৱাৰে। গতিকে এনে এজন ব্যক্তিক 60 বছৰ হ'ল বুলিয়ে তেখেতৰ শাৰীৰিক ক্ষমতা থকা স্বত্তেও যেতিয়া অৱসৰ দিবলৈ ওলাল, তেতিয়া আমি আমাৰ গাৰ্জেনসকলে এখন অভিভাৱক সভা পাতি তেখেতক ৰাখিব লাগে বুলি আমি যেতিয়া প্ৰপ'জেল দিছিলোঁ, তেতিয়া শিশু শিক্ষা সমিতি অসমে তেখেতক 6 মাহ তেখেতৰ কাৰ্যকাল আগবঢ়াই দিছিল। 31 আগষ্টলৈ তেখেতৰ কাৰ্যকাল আছিল। 31 আগষ্টৰ পিছত তেখেতৰ যিহেতু কাৰ্যকাল শেষ হ'ব, সেইখিনিতে আমি অভিভাৱকসকলে পুনৰ আলোচনা কৰি তেখেতসকলৰ অফিচ শিশু শিক্ষা সমিতি অসমৰ কাৰ্যালয়লৈ গ'লোঁ। যাই আমি তাত আলোচনা কৰোঁতে তেখেতে আমাক কি ক'লে জানেনে? যিজন যোৱা বছৰ আছিল সম্পাদক, এইবাৰ তেখেত সভাপতি কুলেন্দু কুমাৰ ভাগৱতী, তেখেতে ক'লে আপোনালোক ইমান আহিব নালাগিছিল। তেখেতে পাব নহয় 6 মাহ, আৰু 6 মাহ তেখেতে পাব তেখেতৰ কাৰ্যকাল। আৰু লগে লগে তেওঁ আমাৰ বৰ্তমানৰ প্ৰধান বীৰেন ডেকাক ফোন কৰিলে যে ডেকা, আপুনি তাড়াতাড়ি এটা আবেদন এখন পঠিয়াই দিয়ক, হোৱাটছআপত পঠিয়াই দিয়ক, হোৱাটছআপত পঠাওক, আপুনি পাব নহয় 6 মাহ। গতিকে আপোনালোকে চিন্তা কৰিব লাগে, আপোনালোক ইমান আহিব লগা নাছিল। এইখন বিদ্যালয়, এইখন নিকেতনৰ সদায় ফলাফল উন্নত হ'ব লাগে, কাৰণ ইয়াত যিসকল অভিভাৱকে নিজৰ ল'ৰা ছোৱালীক ইয়াত পঢ়ুৱাইছে, এটা ভাল আশা কৰি পঢ়ুৱাইছে। গতিকে আমি আশা ৰাখিছোঁ এওঁ পুনৰ এই 6 মাহলৈ হ'লেও গোটেই দিনে লাগে, যদি তেওঁলোকৰ নিয়মমতে 6 মাহ ৰাখক, 6 মাহৰ পিছত কি কৰিব পাৰি আমি বাৰু তাৰ পিছত দেখা যাব। এইখিনি আমাৰ বিদ্যালয়ৰ শৈক্ষিক দিশ উন্নত কৰাৰ বাবে এখন সমিতিও আজি গঠন কৰা হয়। চিৰাজ খণ্ডকৰক সভাপতি, জিতেন নাথক উপসভাপতি, যতীন চহৰীয়াক সম্পাদক, মেঘালী ৰাজবংশীক সহকাৰী সম্পাদক হিচাপে লৈ নিকেতনৰ শৈক্ষিক দিশৰ মান উন্নত কৰাৰ লক্ষ্য আগত ৰাখি বিষয়টো সমাধানৰ অৰ্থে উক্ত সমিতিখন গঠন কৰা হয়। নাৰাখে তেতিয়াহ'লে আমাৰ শিশু নিকেতনৰ পৰা আমি গোটেই অভিভাৱকে এটা প্ৰস্তাৱ লৈছোঁ যে আমি গোটেই ল'ৰা ছোৱালীখিনি ইয়াৰ পৰা উলিয়াই লৈ যাওঁ। ব্যক্তিগত স্বাৰ্থৰ কাৰণে আঁতৰোৱাই, যিহেতু এতিয়া আমি যিটো ফৰ্ম গৈছিলোঁ, তেওঁ কুলেন্দু কুমাৰ ভাগৱতী নিজে কৈছে যে তোৰ 6 মাহ বয়স আছে নহয়, 6 মাহৰ কাৰণে এটা থাকিব পাৰিব। তেনেকুৱা কোৱাৰ পিছতে 2 দিনৰ ভিতৰত আকৌ তেওঁলৈ কি এখন আহি অৱসৰ দিয়ে। স্থায়ীভাৱে বিচাৰোঁ আৰু তেখেতৰ তাৰমানে কাৰ্যকলাপ কোনো কথা নাই। তেওঁ যেতিয়া পাৰে, যেতিয়ালৈকে তেওঁ তাৰমানে সুস্থ সবল হৈ থাকে, তেতিয়ালৈকে আমি তেওঁক তাৰমানে বিচাৰোঁ। আমি সকলো অভিভাৱকে বিচাৰোঁ। এতিয়া তেওঁলোকৰ কিবা মুনাফা আদায়ৰ কাৰণে হয়তো হ'ব পাৰে। আমিতো কষ্ট কৰিয়ে পঢ়াইছোঁ, সিহঁতেতো কোনোতো ধনী শ্ৰেণীৰ মানুহ নাই, চবেই কষ্ট কৰিয়ে পঢ়াইছে। কিন্তু আমি ভাল ফল এটা বিচাৰোঁ, আৰু ইয়াতে যদি ব্যৱসায় ভিত্তিক চলে তেতিয়াহ'লে আমাৰ সমস্যা হ'ব নহয়। সেইটো কাৰণে আমি প্ৰধানক তাৰমানে আমি বিচাৰোঁ। আৰু ইংলিছত খুব ধুনীয়া তেখেত, আমাৰ ল'ৰা ছোৱালীখিনি ভাল হৈ আছে তেখেত থকাৰ কাৰণে, সকলো ফালৰ পৰা ভাল আৰু তেখেত। সেইকাৰণে প্ৰধানক
মানে প্ৰধানৰ আসন হিচাপত বিচাৰোঁ তেওঁ যেতিয়ালৈকে তাৰমানে সুস্থ হৈ থাকে তেতিয়ালৈকে। পৰৱৰ্তী পৰ্যায়ত উক্ত বিষয়টো সন্দৰ্ভত নিকেতন পৰিচালনা সমিতি আৰু শিশু শিক্ষা সমিতিয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। দুনিৰ পৰা সুনীল চহৰীয়া ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।